আচ্ছা, এইটো আছিলে। এইটো কি হৈ গ'ল আমাৰ ইয়াত ভল্টেজ আহিছে। ঠিক আছে? ইয়ালৈকে ভল্টেজটো পাছ হ'ল। ইয়াৰ পৰা এইটো থাৰ্মিষ্টৰত গ'ল আৰু থাৰ্মিষ্টৰে এই ভল্টেজটো কি কৰিলে? গ্ৰাউণ্ড। ভল্টেজটো অহাটো আহি আছে, কিন্তু গ্ৰাউণ্ডো হৈ আছে। তে সেই দুটাৰ মাজত আমি কি পাম? এটা ডিভাইডেড এটা ভল্টেজ পাম। আৰু সেই ভল্টেজটো চিপিইউ নহলে পাৱাৰ এচিয়ে চেঞ্জ কৰে। এইটো মোবাইল আৰু ব্ৰাণ্ড লৈ লওক কথা আছে। আমি যদি ইয়াত যদি চাব বিচাৰো, সেইটো ৰেজিষ্টাৰৰ ভল্টেজটো কিমান আহিছে সেইটো চাওক। কিমান আহি আছে? 1.8 আহি আছে। আৰু সেই ট্ৰেকৰ পৰা সেইটো চাইডৰ ৰেজিষ্টাৰৰ সেইটো চাইডৰ পৰা ট্ৰেক হৈ থাৰ্মিষ্টৰত আহিছে। থাৰ্মিষ্টৰ বেলেগ চাইডটো কি আছে? গ্ৰাউণ্ড। তে মাজত ভল্টেজ ডিভাইডেড কিমান বনি আছে? 0.4। যেতিয়ালৈকে চিপিইউ 0.4 চেঞ্জ কৰি আছে মোবাইলত, একো প্ৰব্লেম নাহিব। বুজি পাইছা নে নাই? কিন্তু যদি সেই ৰেজিষ্টাৰটো যদি আমি ওলাই দিওঁ, বা এই ৰেজিষ্টাৰটো বেয়া হৈ গ'ল, অপেন হৈ গ'ল, ইয়াত ভল্টেজ বনিব নে নবনিব? নবনিব, হয়নে? আৰু যদি সেই ৰেজিষ্টাৰটো যদি ভাল আছে, ঠিক আছে, সেই ৰেজিষ্টাৰটো যদি আমি ওলাই দিছো, ইয়াত ভল্টেজ কিমান বনিব? 1.8 বনিব, হয়নে? কিয়নো এতিয়া ভল্টেজটো আমাৰ গ্ৰাউণ্ড হোৱা নাই। গ্ৰাউণ্ডত যোনটো আমাৰ থাৰ্মিষ্টাৰ লগাইছিলে সেইটো নাই, যদি ভল্টেজ যিমান আছে ইমানে বনিব। ঠিক আছে, এতিয়া ভল্টেজটো চেঞ্জ কিমান হৈ আছে? এইটো কিমান চাইছো আমি? 0.4 ভল্টেজ আহিছে কিমান, সি লৈছে কিমান? 1.8। কিন্তু এই গ্ৰাউণ্ড কিমান কৰি আছে? যদি ইয়াত যদি 0.4 বনাই আছে, তেনেহলে বাকী কেইটা 1.4 ভল্টেজ মোটামুটি গ্ৰাউণ্ড কৰি আছে। আৰু সেই 0.4 ভল্টেজটো চিপিইউ চেঞ্জ কৰি আছে। যেতিয়ালৈকে চিপিইউটো চেঞ্জ কৰি থাকে, তেতিয়ালৈকে চিপিইউ ভাবিব যে মোবাইলত একো প্ৰব্লেম নাই, চাৰ্জ হ'ব দিয়ক। বুজি পাইছা নে নাই? মডেলটো আছিলে আমাৰ ব্ৰাণ্ড আছিলে স্যামসাং জে সিৰিজ J100 বিটমেপ। বিটমেপ কেলে ওলাইছো আপোনালোকে অলপ সহজত বুজি পাব। সেই ভল্টেজটো কোনে চেঞ্জ কৰি আছে, মানে সেই ট্ৰেকটো কোন আইচিত গৈ আছে, হয়নে? তে থাৰ্মিষ্টাৰটো ক'ত আছিলে? সেইটো চাইডত আছিলে। এক মিনিট মিলাব লাগিব। সেইটো দুটা পইণ্ট। সেই দুটা আইচি। ইয়াত অলপ খেলি মেলি দিছে। ইয়াৰ বিট মেপটো অলপ খেলি মেলি দিছে, ঠিক আছে? সেইটো চাইড কি আছে? চাৰ্জিং পিনৰ জাগা দেখুৱাই আছে, নহয় জানো? আমাৰ বৰ্ডত কি আছিলে? যোনটো চাইডত পিনৰ জাগা নাই, সেইটো চাইডত আমাৰ থাৰ্মিষ্টাৰটো দিছে। সেইমতে আমাৰ ইয়াত হ'ব লাগিছিল। ইয়াত কিন্তু আইচি দিছে, ইয়াত থাৰ্মিষ্টাৰ দিয়াই নাই। মানে এইটো ৰং মডেল দিছে। ডায়েগ্ৰামতো কেতিয়াবা কেতিয়াবা ৰং আহে। अब একো নাই, বেলেগ মডেল চাব লাগিব। C100H, C100 একো নাই, বেলেগ ডায়গ্ৰামো আছে, বেলেগত চাই সেইটো আছে। এইকেইটা চব বেলেগ বেলেগ আছে। স্যামসাং J100H আছিলে ন?
সেইটো ঠিক আছে, সেইটো আছিল। ইয়াত আমি কি পাইছিলো 1.8, ঠিক আছে। 1.8 টো কোনে দিছিলে? ৰেজিষ্টাৰ নহয়, পাৱাৰ আইচিয়ে দিয়ে। এইটো কিমান 62 কিলো ওহমছ, ঠিক আছে। কিমান আহি আছে 1.8, ডায়াগ্ৰামে কি কৈ আছে 1.8, আমি মাল্টিমিটাৰ দি কিমান পাইছো 1.8, ইয়াৰ লগত ঠিকে আছে। সেইটো চাইডত এইটো চাওক 47 কিলো ওহমছ, এইটো কি হ'ব থাৰ্মিষ্টাৰ, কি আছে গ্ৰাউণ্ড আছে, সৰি এইটো নহয়, এইটো হ'ব থাৰ্মিষ্টাৰ, ঠিক আছে। বেলেগ চাইডটো কি আছে গ্ৰাউণ্ড, আৰু সেইটো মডেলত ভিআৰ মানেও থাৰ্মিষ্টাৰ, এইটো লিখি ল'ব আপোনালোকে। ভিআৰ যদি আহে, এইকেইটা কিন্তু আজিকালি ইউজ নহয়, এইকেইটা ভিআৰ নামটো থাৰ্মিষ্টাৰ নামটো আগৰ ফোনত আছিলে, এতিয়া নাই। এতিয়া টিএছ টিআৰ এনটিচি এইকেইটাই আহে। ভিআৰ যদি পায়, কেতিয়াবা পাবও পাৰে, তে লিখি ল'ব ভিআৰ, ঠিক আছে। এইটো হৈ গ'ল আমাৰ থাৰ্মিষ্টাৰ। এতিয়া ইয়াৰ নামটো কি হৈ গ'ল, যোনটো ভোল্টেজটো ডিভাইড হৈ পেলাই আহিছে তাৰ নামটো হৈ গ'ল বেট, বেট মানে বেটাৰী, টিএচএম মানে থাৰ্মাল, ঠিক আছে। তে ডিভাইডেড লাইন আমাৰ, এতিয়া সেইটো ক'ত কোনে চেঞ্জ কৰি আছে, যদি আমি যদি চাব যাওঁ, এইটো এৰ'টো চাই আছে নে আপোনালোকে, এইটো মানে সোমোৱাটো হয়, এই লাইনটো ক'ত সোমাইছে, কোনটো আইচিত সোমাইছে। এই আইচিটো হ'ল আপোনাৰ SC2723S, और লেআউটৰ পাৰ্ট নম্বৰটো হ'ল ইউ, ইউ মানে কি আছিল আইচি, U401 আইচিত গৈছে। U401 আইচি কোনটো হয়, U401 পাৱাৰ আইচি, বুজি পাইছে নে নাই, সেইটো চাইছে পাৱাৰ আইচিত, এইটো ৰঙৰ ডটটো চাইছে, সেইটো বলত আহি আছে লাইনটো, ঠিক আছে। আৰু ওচৰত কি আছে, এইকেইটা এল 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 মানে কি আছিল কয়েল, বেছি কয়েল আছে মানে এইটো কি হ'ব পাৱাৰ আইচি হ'ব। মানে সেই লাইনটো যে 0.4 ভোল্টেজ যোনে চেঞ্জ কৰি আছে, কোন হয় পাৱাৰ আইচি। তে পাৱাৰ আইচিক সেই ভোল্টেজটো যেতিয়ালৈকে চেঞ্জ হৈ থাকিব, টেম্পাৰেচাৰ ৰিলেটেড একো প্ৰব্লেম ফোনত নাহিব, বুজি পাইছে নে নাই। ভিডিঅ'টো এনেকে কৰিবা যাতে সবে ভালকে দেখা পায়, হা। পুৰা আহিব দিবা, হা। লোৱা। এতিয়া মোবাইলতো কোনো প্ৰব্লেম নাই, এবাৰ আমি চাই লওঁ, দেখা পাই আছা নে। হৈ যাব হৈ যাব, এইটো আমি চাৰ্জিঙত লগাইছো। একো প্ৰব্লেম আছে জানো, ইমান হাতটো কেলে কঁপাই আছে। এতিয়া চোৱা, চাওক আপোনালোকে চাওক চাৰ্জিংটো হৈ আছে নে, একো প্ৰব্লেম নাই, ঠিক আছে। চেক কৰি দিয়া, লাগিব আৰু। এতিয়া আমি কি কৰিম, ইয়াত যদি ভোল্টেজ যদি নবনে, তেনেহলে কি প্ৰব্লেম আহিব, বুজি পাইছেনে। সাপোজ
এই থাৰ্মিষ্টৰটো কোনোবা অতৰাই জাম্পাৰ মাৰি দিছে বা 0 ohms কিবা এটা ৰেজিষ্টাৰ লগাই দিছে বা জাম্পাৰ মাৰি দিছে, ঠিক আছে, বা এই লাইনটো শ্বৰ্ট হৈ গ'ল। তো শ্বৰ্ট হলেও আমি জাম্পাৰ মাৰি এটা শ্বৰ্ট কৰি চাওঁ কি প্ৰব্লেম হয়। মাইক্ৰ জাম্পাৰটো তাত আছিলে হ'বলা দিয়ে। নতুন নহয়, নতুন কেলে ওলাবা। মাইক্ৰ জাম্পাৰটো কোনোবা লৈছিল নেকি? ইয়াত আছে, পালো। আমি মানে জাম্পাৰ দি শ্বৰ্ট কৰি আছো, কিন্তু যিকোনো কোম্পানী যদি শ্বৰ্টিং হয় তেনেহ'লে সেই নিজে ইণ্টাৰনেলি শ্বৰ্টিং হয়, বুজি পাইছানে? যিয়ে নহওক ইণ্টাৰনেলি হওক বা আপোনালোকে জাম্পাৰ মাৰি কৰক, কথাটো ছেমেই। থাৰ্মিষ্টাৰটোহে ওলাই দিছো হা। আগত আমি সাপোজ আপোনালোকে কি ভাবিব, থাৰ্মিষ্টাৰটো আছে মানে থাৰ্মিষ্টাৰটো শ্বৰ্ট হৈ গ'ল, ঠিক আছে। শ্বৰ্ট হলেতো থাৰ্মিষ্টাৰ বিপ মাৰিব। ঠিক আছে, আমি শ্বৰ্ট কৰি দিছো। ওকে, শ্বৰ্ট আছে, দেখা পাইছে শিৱা? আহা, এতিয়া আমি কি চাম, শ্বৰ্ট কৰাৰ পিছত ভল্টেজটো কিমান বনাই আছে। চাৰ্জাৰটো লগালো, এতিয়া আমি কি চাম, ভল্টেজটো কিমান বনাই আছে। এইটো জাগাতে আছিলে নহয় জানো, কিমান বনাইছে? 0 0। এতিয়া নালাগে ৰবা, সেইটো চাইডত 0 0, সেইটো চাইডত কেলে ট্ৰেকটো ছেমে হয়, ৱায়াৰটো ছেমে আছিলে বৰ্ডৰ, কিন্তু সেইটো চাইডত আপোনালোকে ভল্টেজটো পাব এতিয়া 1.8, কিয়নো ইয়াত ৰেজিষ্টাৰ লগা আছে। কিন্তু য'ত এতিয়া সেন্সিং ভল্টেজ কিমান হৈ আছে, 0। আগত চেঞ্জ কিমান হৈছিল, 0.4। এতিয়া আমি বেটাৰী লগাই চাওঁ যে এতিয়া কি প্ৰব্লেম আহি আছে, ঠিক আছে। যদি ইয়াত যদি 0 ভল্ট যদি পাৱাৰ আইচি যদি চেঞ্জ কৰে সেইটো মডেলত, তেনেহ'লে মোবাইলত কি প্ৰব্লেম আহিব পাৰে সেইটো চাম। ইয়াত আহা। চাৰ্জটো লগালো, এতিয়া চাওক। চাৰ্জিং লগোৱা আহিল, কি আহিলে, ট্ৰাইংগল এৰাৰ আহিছে। এতিয়া ভল্টেজ 0 হৈ আছে। কেতিয়াবা যদি যিকোনো সময়ত যিকোনো ভল্টেজ লাইন যদি শর্ট হৈ আছে, জায়গাটো গৰম হবে নে ঠাণ্ডা হ'ব, কি লাগি আছে আপোনালোকক, নে একো নহব? গৰম হ'ব। কেতিয়াবা যদি কাৰেণ্টত যদি শর্ট সার্কিট হয়, তে জায়গাটো গৰম হয় নে নহয়? তে এতিয়া এইটো যে চিম্বল যে আহি আছে ট্ৰাইংগলৰ, আৰু থাৰ্মামিটাৰ আছে, চাইছে নে নাই? থাৰ্মামিটাৰৰ যোনটো আছে লেভেলটো একদম ওপৰলৈ আছে, চাওক, মানে গৰম বহুত আছে, মানে মোবাইল গৰম হৈ আছে। তে সেইটো আমি ভাবিম যে টেম্পাৰেচাৰ ইজ টু হাই এৰাৰ আহি আছে, তে আমাৰ মাইণ্ডত সোমাব লাগে, এইটো থাৰ্মাল লাইন চাব লাগিব। আমি ক্লাছত আপোনালোকক সেইটোও কম যে যি সেন্সিং ভল্টেজ আছে কিমান পৰা কিমান থাকিলে মানে প্ৰব্লেম নাহে, সেইটো আমি একেবাৰে লাষ্টত জনাম, ঠিক আছে। বাৰু থাৰ্মিষ্টাৰ যদি আমি শৰ্ট হৈ যায় তেনেহ'লে কি প্ৰব্লেম হ'ব চালে আপোনালোকে, হয় নে নহয়? 0.4 পৰা যদি তলত যদি ভল্টেজ আহে, মানে এৰাৰ আহিবই আহিব। ভল্টেজ যদি কম বনে, টেম্পারেচার ইজ টু হাই আহিব, সিপিইউ বা পাৱাৰ এসি যোনে এই ভল্টেজটো চেঞ্জ কৰি আছে সি কি ভাবি আছে, শর্ট হৈ আছে লাইনটো, মানে মোবাইল গৰম হৈ আছে। এইটোতো পুৰণি মোবাইল, গতিকে এটাহে প্ৰব্লেম আহি আছে। আজিকালি মোবাইলত 2-3টা মোবাইল পুৰা অন কৰি নচলিব, এপ্লিকেশন অন নহয়, কেমেৰা অন নহয়, ৱাইফাই অন নহয়, সেই প্ৰব্লেমটো হলে, বুজি পাইছা নে নাই? অতৰাই কেলে আছে, এইটো চালি কি প্ৰব্লেম হৈছে, ঠিক আছে।
এতিয়া আমি চাম এইটোতো থাৰ্মিস্টৰ শৰ্ট হলে কি প্ৰব্লেম হ'ব এইটো আমি চাইছো। একচুৱেলি থাৰ্মিস্টৰ শৰ্ট হলে বা নহলে এইটো কথা নহয়, মেইন হল আমাৰ সেন্সিং ভোল্টেজ। ঠিক আছে নে নাই? আপোনালোকে নিজে ভাবি চাওক, ইয়াত যদি থাৰ্মিস্টৰ লগা আছিলে একো প্ৰব্লেম আছিলে জানো? নাই। কিন্তু সেই ট্ৰেকটো কোনে চেঞ্জ কৰি আছে? পাৱাৰ আইচি। পাৱাৰ আইচিত লৈকে যদি সেই ট্ৰেকটো যদি নাযায়, তেনেহলে পাৱাৰ আইচি কিমান ভোল্টেজ চেঞ্জ কৰিব? তথাপিও জিৰ' চেঞ্জ কৰিব। তথাপিতো জিৰ' চেঞ্জ কৰিব। জিৰ' চেঞ্জ কৰিলেও পাৱাৰ আইচি কি ভাবিব? কিবা শ্বৰ্টিং হৈ আছে, গতিকে মই জিৰ' ভোল্টেজ পাই আছো, মানে মোবাইল টেম্পাৰেচাৰ ইজ টু হাই, এৰাৰ দি দিলে। তো ইয়াত ভোল্টেজ বনা লগে লগে ইয়াত যদি ভোল্টেজ বনি আছে মানে সেইটো জাগাত একো প্ৰব্লেম নাই। আপোনালোকৰ নেক্সট মাইণ্ডত কি আহিব? ইয়াত যোনটো সেন্সিং ভোল্টেজ আছে, আপোনাৰ পাৱাৰ আইচি হওক বা চিপিইউ হওক, তালৈকে গৈ পোৱা নাই। তো এনেকুৱা ক্ষেত্ৰত আপোনালোকক সেন্সিং ভোল্টেজক তালৈকে জাম্পাৰৰ সহায়ত পঠাব লাগিব। বুজি পাইছে? এতিয়া আমি কি চাইছো? আইচি তলত আছিলে। এতিয়া যদি এই ট্ৰেকটো যদি চিঙা থাকিলে হয়, তে আমি আইচি উঠাই আইচি তলত জাম্পাৰ মাৰিবলগীয়া হলে। তো অকল আপোনালোকে খালি সেইটোৱে চাব নালাগে, বাহিৰত চাব নালাগে। আপোনালোকে চাব সেন্সিং ভোল্টেজটো তালৈকে গৈ আছে নে নাই, সেইটোও চাব। বুজি পাইছে নে নাই? যেনেকে আমি অকমান আগত ডায়গ্ৰামত চাইছো। আপোনালোকে ডায়গ্ৰাম ওলাই চাই ল'ব। আৰু যিকোনো ফোনত পাৱাৰ আইচি নহলে চিপিইউ চেঞ্জ কৰিব, বেলেগ আইচি চেঞ্জ নকৰে, এইটো মনত ৰাখিব। আৰু এইটো পাৱাৰ আইচি, এইটো আগৰ ফোন হয় না, আজিকালি ফোন চব চিপিইউ চেঞ্জ কৰি আছে, চিপিইউ উঠাবলগীয়া হৈ যায়। এতিয়া আমি ইয়াত চাম যে যদি থাৰ্মিস্টৰটো যদি নাথাকে, মানে মিচিং হৈ গ'ল বা লগা আছে কিন্তু অপেন হৈ গ'ল, তেতিয়া কি প্ৰব্লেম হ'ব? আমি এতিয়া কি বৰ্তমান কি কি শিকিলো? যদি সেন্সিং ভোল্টেজটো পাৱাৰ আইচি বা চিপিইউ যদি ভোল্টেজ একো চেঞ্জ নকৰে, মানে সি গম পাই আছে যে মোক একো ভোল্টেজ দিয়া নাই সিহঁতে, তেনেহলে সদায় কি আহিব? টেম্পাৰেচাৰ ইজ টু হাই, এইটো মনত ৰাখিব। ঠিক আছে? আৰু ভোল্টেজ নবনা কাৰণ লাইনটো শৰ্ট হ'ব পাৰে, নহলে লাইনটো অপেন হ'ব পাৰে, বেলেগ আৰু একো ৰিজন নাই। এতিয়া আমি কি কৰিলো? জাম্পাৰটো আঁতৰাই দিছো। এতিয়া আপোনালোকে কি ভাবিব? বৰ্ডত থাৰ্মিস্টৰ নাই, কোনোবা উলিয়াই দিছে, বা থাৰ্মিস্টৰটো আছে কিন্তু অপেন হৈ গ'ল, বেয়া হৈ গ'ল, তাৰ একো কানেকশ্যন নাই। তেতিয়াহলে কি প্ৰব্লেম আহিব? আগত এৰৰটো মনত আছে নে? য়েল্লো। এতিয়া কি আহি আছে? এতিয়া টেম্পাৰেচাৰটো চাওক, সেমে আছে। মানে এইটো ফোনত থাৰ্মিস্টৰ থাকক বা নাথাকক, ভোল্টেজ অভাৰ বনক বা কম বনক মতলব নাই। এইটো পুৰণি মোবাইলটো, ছফ্টৱেৰ পৰা এটাহে এৰৰ দিছে। কিন্তু আজিকালি মোবাইল যদি থাকিলে হয়, তেনেহলে ইয়াত সেই য়েল্লো নহয়, ৰঙা ৰঙা আহিলে হয়। চৰি, য়েল্লোৱে আহিলে হয়, আগৰটোত ৰঙা আহিলে হয়। ৰঙা মানে ৰেড, ৰেড এলাৰ্ট, ৰেড মানে ডেঞ্জাৰ হয়। য়েল্লো মানে নৰ্মেল চলি যাব, প্ৰব্লেম নহয় ইমান, কিন্তু কাম নহব, তেনেকুৱা। ঠিক আছে নে? তে এইটো ছফ্টৱেৰৰ হিচাপত টেম্পাৰেচাৰ ইজ টু ল' বা টু হাইত কি দিছে? চেমে দিছে। এবাৰ আমি মোবাইল অন কৰি চাওঁ, মোবাইল অন কৰিলে আৰু এৰৰটো বেছি বঢ়িয়াকে ক্লিয়াৰ হ'ব। তাত একদম অপেনলি লিখা টেম্পাৰেচাৰ ইজ টু ল' বা টেম্পাৰেচাৰ ইজ টু হাই। অলপ পিছত ধৰি ল'ব। এতিয়া অন কৰি লগাইছো, অন কৰি কি লিখা আছে চাওক। লাগিলে এবাৰ শ্বৰ্টিং কৰিয়ে দেখুৱাই দিম। CPU সেকশনত যদি প্ৰব্লেম ফোন ৰিষ্টাৰ্ট মাৰি দিলো, কি আহি আছে? ল' আহিছে। ল' কেলে আহিছে? এতিয়া 1.8 চেঞ্জ কৰি আছে। এতিয়াতো ভোল্টেজ গ্ৰাউণ্ড হোৱা নাই থাৰ্মিস্টৰ সৈতে, তাত কিমান বনিব লাগে? 1.8 বনিব লাগে। বুজি পাইছে নে নাই? কি লিখা আছে? টেম্পাৰেচাৰ ইজ টু ল'। আজিকালি ফোন থাকিলে আৰু ডেঞ্জাৰ ডেঞ্জাৰ এৰৰটো ওলালে হয়, কিন্তু আমি কমন চাব লাগিব। কমন কি হ'ব? টেম্পাৰেচাৰ। টেম্পাৰেচাৰ সদায় কমন ৱৰ্ড থাকিব, বাকী কেইটা উল্টা পুল্টা হ'ব পাৰে বা বেলেগ নতুনকে এড কৰিব পাৰে, কিন্তু কমন ৱৰ্ড আমাৰ টেম্পাৰেচাৰ ৰিলেটেড থাকিব। ঠিক আছে? এইটো ধৰা
এতিয়া যদি আমি চাব যাওঁ আকৌ লাগিব অলপ পিছত এতিয়া সেন্সিং ভোল্টেজটো কিমান বনি আছে ইয়াত আগত কিমান চাইছিলো আমি যেতিয়া প্ৰব্লেম আছিলে লাষ্ট টাইমটো 0 ভোল্টেজ তাৰ আগতে চাইছিলো 0.4 যেতিয়া নৰ্মাল আছিলে এতিয়া থাৰ্মিস্টৰ যদি ওপেন হৈ যায় বা ৰিমুভ হৈ যায় তেতিয়াহ'লে কিমান ভোল্টেজ বনাব কিমান বনাই আছে 0.7 মানে এইটো লাইনত আৰু এটা ৰেজিস্টাৰ লগা আছে চাগে এইটো চাইছে না আৰু এটা ৰেজিস্টাৰ লগা আছে এইটোও পাৰ্লেলত আছে গতিকে এতিয়া কিমান বনাই আছে 0.7 মানে ইয়াত সফটৱেৰত এনেকে প্ৰগ্ৰাম কৰা হৈছে যদি সেন্সিং লাইনত যদি 0.7 লৈকে যদি ভোল্টেজ বনে মানে আপোনাৰ টেম্পাৰেচাৰ ৰিলেটেড প্ৰব্লেম আহিবই আহিব মানে তাক সি কৈ আছে মোক 0.4 লাগে চিধা কোৱা মানে তাক সেন্সিংৰ বাবে যদি কিবা এৰাৰ যদি দিব নিবিচাৰে মানে 0.4 লাগিব তাতকে কম বা তাতকে বেছি হলে সি এৰাৰ দি থাকিব তেতিয়া আমি কিমান পাইছো 0.7 ইয়াত কিমান হ'ব লাগিছিল 0.4 গতিকে আমি এৰাৰ পাই আছো বুজি পাইছে নে নাই আৰু যেতিয়া আমি যে আগত এইটো যে শৰ্ট কৰিছিলো শর্ট কৰি অন যদি আমি কৰিলো হয় তেতিয়া টেম্পারেচার ইজ টু হাই আহিলে হয় ঠিক আছে তে এতিয়া নেক্সট যদি থাৰ্মিস্টৰ যদি বেয়া হৈ যায় তে আপোনালোকে মোৰ হিচাপত ইমানটো নলেজ হৈয়ে গ'ল যে এইটো লগাবই লাগিব হয় নে নহয় লগাবই লাগিব কিন্তু ইয়াত থাৰ্মিস্টৰ যদি আপোনালোকে নাপায় কিয়নো থাৰ্মিস্টৰ বোৰ্ডত বহুত কম আছে যেনেকে আপোনালোকে চালে তেনেহলে কি কৰিব একো প্ৰব্লেম নাই আপোনালোকে ফিক্স ৰেজিস্টাৰ লগাব পাৰে যিমান ভেলুৰ আমাৰ হেৰি আছিলে থাৰ্মিস্টাৰ আছিলে ইমান ভেলুৰ আপোনালোকে ফিক্স ৰেজিস্টাৰ লগালেও কামটো হৈ যায় কিন্তু প্ৰটেকশ্যন নাথাকিব কিয় নাথাকিব থাৰ্মিস্টাৰ থাকিলে যদি মোবাইল যদি ক'ৰবাত যদি শৰ্ট সাৰ্কিট হৈ আছে তে গৰম হ'ব গৰম হলে থাৰ্মিস্টাৰ কি কৰিব নিজৰ ভেলুটো কমাই ল'ব কমোৱাৰ পিছত কি হ'ব ভোল্টেজ সেন্সিং ভোল্টেজটো কম হৈ যাব পাৱাৰ আইচি গৈ কৈ দিব যে একদম মোবাইল একদম ফাটিব আছে জলদি জলদি মোবাইলটো বন্ধ কৰা হয় নে নহয় কিন্তু ফিক্স ৰেজিস্টাৰ থাকিলে কি হ'ব এতিয়া মোবাইল গৰম হলেও যিমান তাৰ ভেলু আছিলে এতিয়া সিমানে থাকিব পাৱাৰ আইচি গম পাব জানো মোবাইলত জুই লাগি আছে নে ঠাণ্ডা আছে মোবাইল আপোনাৰ ফাটি যাব কিন্তু তেনেকেই থাকিব ৰেজিস্টাৰটো প্ৰটেকশ্যন নাথাকিব বুজি পাইছে নে নাই তেতিয়া আমি 47 কিলো ওহমছৰ এটা ৰেজিস্টাৰ লগাই ইয়াত চাম কামটো হৈ আছে নে নাই 47 কিলো ওহমছ অলপ সিফালে সিফালে হলে হ'ল আমি ভোল্টেজো চাব লাগিব 0.4 মানে এটা ওপৰ তলত হলে একো প্ৰব্লেম নাই চাও 47 কিলো ওহমছৰ ৰেজিস্টাৰ ক'ত আছে 1 কিলো ওহমছ এইটো কি আছে 43 ঠিক আছে কিমানি আছে 43 বেছি ডিফাৰেন্স নাই বোৰ্ডত লগা আছে গতিকে ইফালে বা ইফালে হ'ব পাৰে এবাৰ ডিসকানেক্ট কৰি চাই লওঁ ঠিক আছে এইটো ডিসকানেক্ট কৰি দিছো এতিয়া চাওঁ সেইটো যিমান টেম্পাৰেচাৰ পৰিলো ই যিমান ভ্যালু আছে ইমানেই দেখুৱাব কিমান আহি গ'ল 46 বৰ্ডাৰ লগাইছিলে তেতিয়া কিমান আছিল এতিয়া কিমান আছে চাওক বৰ্ডাৰ লগা আছে ন অলপ ফ্লাকচুৱেশ্যন হয় 127 কিলো ওহমছ 127 কিলো ওহমছ থাৰ্মিস্টৰ থাকিলে ইমান সোনকালে নাহিলে
মানে বৰ্ডত কিমান আছিলে ওলোৱাৰ পিছত কিমান হৈ গ'ল চাইছে? যেতিয়ালৈকে বৰ্ডৰ পৰা ডিছকানেক্ট নকৰে তেতিয়ালৈকে ভৰসা কৰি লাভ নাই। কিন্তু নহয় ড্ৰাইভাৰ পৰা হৈ যাব লাগিব। একচুৱেলি মাল্টিমিটাৰৰো প্ৰব্লেম থাকে। একচুৱেলি ফিক্স ৰেচিঅ' এনেকে কেতিয়াও নহয়, ফ্লাকচুৱেশ্যন নহয়। 2.2 এনেকে বিচাৰাটো বেছি সময় লাগি যাব। ডায়েগ্ৰামতে চাই লওঁ। ডায়েগ্ৰামত আমি কেনেকে বিচাৰিম? যেনেকে মোৰ তাত এটা বৰ্ড আছে Redmi 9A, ঠিক আছে? ডায়েগ্ৰামৰ পৰা আমি সোনকালে কেনেকে ওলাম বলক সেইটো চাওঁ। আপোনাৰ তাত যি বৰ্ড হ'ব সেইটো বৰ্ডৰ ডায়েগ্ৰামটো স্কেমেটিক ডায়েগ্ৰামটো ওলাই ল'ব। মোৰটো আছে Xiaomi Redmi 9A। 9A। ইয়াৰ আমি স্কেমেটিক এণ্ড ছাৰ্ভিচ মেনুৱেল লেআউট খুলিব আৰু স্কেমেটিক ডায়েগ্ৰামটো খুলি ল'ব। খোলাৰ পিছত ইয়াত আপোনালোকে টাইপ কৰি দিব 47K। याद की लिखा है नॉर मैचेस वेयर फाउंड, मतलब इस बोर्ड में 47 किलो ओम्स का रजिस्टर नहीं। আৰু আমাৰ তাত কি বৰ্ড আছে চাও, এইটো 9 হয়। বাট দিয়া যেটো আছে এটা যেটো হয় না J1 হয় এইটো। J2 होगा शायद। एक सैमसंग का J2 है उसमें देखते हैं। আগত আমি স্কেমেটিকত সার্চ কৰি লওঁ তাত দেখুৱাই আছে না নাই তাৰ হিচাপত আমি লেআউটৰ পৰা বিচাৰিম। যেনেকৈ তো স্কেমেটিক ডায়াগ্ৰাম হৈ গ'ল, ঠিক আছে? 47K সি কৈ আছে 7 নম্বৰ পেজত আছে। আকৌ জুম ইন কৰি লম, ইয়াত চাওক 47 কিলো ওমছৰ দুনিয়া আছে, বহুত আছে। তে পাৰ্ট নম্বৰটো কিমান হয়? R6022 এইটো 47 কিলো ওমছৰ হয়। তে আমি ইয়াৰ এতিয়া লেআউট খুলিম, কিয়নো ডায়াগ্ৰামত অকল ভ্যালু লিখা থাকে, ভোল্টেজ লিখা থাকে, কি কামৰ আছে এইকেইটা ডিটেইলছ থাকে, কিন্তু ক'ত লগা আছে বৰ্ডত সেইটো চাব হলে আপোনালোকে এই লেআউট পিডিএফটো খুলিব লাগিব। লেআউটটো মই খুলিম এইটো, ঠিক আছে? এইটো হৈ গ'ল আমাৰ বৰ্ডৰ লেআউট। ইয়াত আমি বিচাৰিব লাগিব যে ক'ত আছে, তাৰ বাবে ইয়াত পাৰ্ট নম্বৰটো কিমান আছে? R6022 R মানে ৰেজিষ্টাৰ R6022 জুম ইন কৰি লওঁ, আকৌ এবাৰ মাৰো 022 এটা ক্যাপাসিটৰ হ'ব, তাৰ পৰা ক্যাপাসিটৰ লৈ 1 2 3 নম্বৰৰ ৰেজিষ্টাৰটো ন, ইয়াৰ লোকেশনটো হ'ব আপোনাৰ সিম ট্ৰে লেফট সাইডত। এইটো হৈ গ'ল আমাৰ সিম ট্ৰে, ইয়াৰ লেফট সাইডৰটো। কিন্তু ইয়াত অলপ বেলেগকে আছে, ইয়াত ক্যাপাসিটৰ দেখুৱাইছিল, ইয়াত কিমান আহিছে ৰেজিষ্টাৰ আহিছে, লেআউটটো উল্টা পুল্টা আছে, নহ'লে এইটো মডেলটো ৰং হ'ব। J2 একচুৱেলি J200G আহে, J200F আহে, J200GU আহে। তে মডেল হিচাপত মানে মোবাইলটো ফল্ডাৰটো চেমে থাকিব, কিন্তু মাদাৰবোৰ্ডটো অলপ 19-20 হয়। একো আমি লোকেশন পাইছো ইয়াতে ন, ইয়াতে চাই লওঁ।
আহি আছে 47 কিলো ohms। ইয়াৰ পৰা ওলাইলো, কিন্তু কেনেকে বিচাৰিব লাগে সেইটো মই কিন্তু দেখুৱাই দিছো। মডেলটো একজেক্ট মিলিব লাগিব। ইয়াৰ বৰ্ডত প্ৰিন্ট নাই। এতিয়া জি হয় নে এফ হয় ইমান খোলাত বিচাৰেকে ভাল মাল্টিমিটাৰ পৰাহে চাই ললো। আমি খালি ডায়গ্ৰামৰ পৰা এটা লোকেশ্যন পাইছো কৰ পৰা আমি উলিয়াম। থাৰ্মিষ্টাৰটো ডাঙৰ আছিল নে নাই? সেইটো ৰেচিঅ'টো সৰু আছে, কিন্তু সৰু ডাঙৰ লৈ কথা নাই, আমি ভেলু চালে হ'ল। দেখা পাইছেনে? আইৰণ পৰাহে লগাইছ। ঠিক আছে, লাগিব। এতিয়া আমি ভোল্টেজটো চাওঁ কিমান বনাই আছে। আগত কিমান আছিলে? যেতিয়া অক্টি আছিলে 0.4, নহয় জানো? এতিয়া চাওঁ। আহি গ'ল 0.4, অলপ আগতকে বেছি আহিছে। মোটামুটি 0.5 ধৰিলো আৰু। চাওঁ 0.5ত কামটো চলি আছে নে নাই। ঠিক আছে। হৈ গ'ল এতিয়া। মানে এইটো দেখুৱাৰ কাৰণটো কি, যেতিয়া আপোনালোকৰ তাত যদি থাৰ্মিষ্টাৰ নাথাকে, তে আপুনি ফিক্স ৰেজিষ্টৰ লগাব পাৰে, চেম এজ থাৰ্মিষ্টাৰ ভেলু, কিন্তু আপোনাৰ প্ৰটেকশ্যনটো নাথাকিব। এতিয়া মোবাইল যিমান গৰম হওক একো মতলব নাই। বুজি পাইছে নে নাই? থাৰ্মিষ্টাৰটো বুজি পাইছে? টেম্পাৰেচাৰ ৰিলেটেড প্ৰব্লেম চল্ভ হৈ যাব? চবৰ হ'ব? এবাৰ হাঁহি দিয়ক। হৈ যাব ন? বুজিছে নে নাই সেইটো কোৱা আগত? চবে বুজিছে থাৰ্মিষ্টাৰ প্ৰেক্টিকেলটো? আৰামছে কৰিব পাৰিব?